মোৰ নাম বিনোদ আৰু মই ওখ পাখত সফল এজন ডেকা ল'ৰা। মোৰ বয়স 22 বছৰ আৰু মই মোৰ মা দেউতাৰ একমাত্ৰ সন্তান। মোৰ এটাই সপোন আছিল যে মই ভালদৰে পঢ়া শুনা কৰি এজন ভাল প্ৰতিষ্ঠিত চৰকাৰী বিষয়া হোৱাটো। সেই সপোন বাস্তৱায়িত কৰাৰ কাৰণে মই চহৰলৈ গৈ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। যেতিয়া মই মোৰ মা দেউতাক এই বিষয়ে ক'লো, তেতিয়া তেওঁলোকে মোৰ সিদ্ধান্তক সমৰ্থন কৰিলে। মোৰ পঢ়া শুনাৰ বাবে তেওঁলোকে সহমতি প্ৰদান কৰিলে। চহৰত মোৰ এজন সম্পৰ্কীয় দাদা আৰু তেওঁৰ পত্নী যি মোৰ নবৌ আছিল। মোৰ সম্পৰ্কীয় দাদাজনে আমেৰিকাত চাকৰি কৰিছিল আৰু তেওঁ বেছিভাগ সময় তাতেই ব্যস্ত আছিল। এদিন মোৰ দেউতাই মোৰ সম্পৰ্কীয় দাদাজনক ফোন কৰিলে আৰু ক'লে, বিনোদ, তাৰ উচ্চ শিক্ষাৰ বাবে চহৰলৈ যাবলৈ ওলাইছে। তই তাক অলপ সহায় কৰিবি আৰু তাক হোষ্টেলৰ ভালকৈ বন্দোবস্ত কৰি দিবি। সেয়া শুনি মোৰ দাদাই উত্তৰ দিলে, খুৰা, বিনোদে হোষ্টেলত থকাৰ কোনো প্ৰয়োজন নাই। আপুনি তাক মোৰ ঘৰলৈ পঠিয়াই দিয়ক। এনেও আমাৰ ঘৰত নবৌৱেক অকলেই থাকে, কাৰণ মইতো বছৰটোৰ বেছিভাগ সময় কামৰ কাৰণে আমেৰিকাতে থাকিবলগীয়া হয়। মই প্ৰতি 6 মাহৰ মূৰত এবাৰ ঘৰলৈ আহোঁ। সেইকাৰণে বিনোদে নিজৰ বৌৱেকৰ লগত বৰ আৰামেৰে ঘৰত থাকিবলৈ পাৰিব। মোৰ দেউতাই তেওঁৰ এই সমাধানটো স্বীকাৰ কৰি লৈছিল আৰু এনেকৈ অৱশেষত সিদ্ধান্ত হ'ল যে মই চহৰলৈ গৈ মোৰ সম্পৰ্কীয় দাদাজনৰ ঘৰত থাকিব লাগে। পিছদিনা মই চহৰৰ মোৰ সম্পৰ্কীয় ৰাজেশ দাৰ ঘৰত উপস্থিত হ'লোগৈ। যেতিয়া মই তেওঁলোকৰ ঘৰৰ দুৱাৰমুখত উপস্থিত হ'লোঁ, তেতিয়া মই দুৱাৰৰ বেলটো বজালোঁ। মোৰ মনত বৰ এক উৎসুকতা আছিল যে মোৰ নবৌ দেখিবলৈ কেনেকুৱা হ'ব বাৰু। মই এতিয়া প্ৰথমবাৰৰ বাবে মোৰ নবৌক চাবলৈ গৈ আছিলোঁ, কাৰণ যেতিয়া তেওঁলোকৰ বিয়া হৈছিল তেতিয়া মোৰ হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল এক্সাম চলি আছিল। সেয়েহে মই তেওঁলোকৰ বিয়াত উপস্থিত থাকিবলৈ নোৱাৰিলোঁ। কিছু সময়ৰ পিছত দৰজাখন খুলিলে আৰু মোৰ সন্মুখত বৰ ধুনীয়া এগৰাকী মহিলা থিয় হৈ আছিল। সেইটো সময়ত তেওঁ গোলাপী ৰঙৰ এখন শাৰী পিন্ধি আছিল, যিয়ে তেওঁৰ সৌন্দৰ্যতাটো আৰু বৃদ্ধি কৰি তুলিছিল। এতিয়া মই তেওঁৰ সৌন্দৰ্যতা দেখি থৰ লাগি ৰ'লোঁ আৰু একো নোকোৱাকৈ তেওঁৰ ফালে চাই আছিলোঁ। তেওঁ তেতিয়া মিচিকাই হাঁহি মাৰি ক'লে, বিনোদ, কি তুমি মোক চিনি নাই পোৱা নেকি? মই তোমাৰ নবৌ। তেওঁৰ কথা শুনি মোৰ অনুভৱ হ'ল যে মই বহুত দেৰিৰ পৰা তেওঁলৈ চাই আছিলোঁ। নবৌৱে মোক এতিয়া ভিতৰলৈ লৈ গ'ল আৰু মোক চোফাখনতে বহিবলৈ দিলে। মই এতিয়াও ঘৰখনৰ পৰিৱেশটো বুজিবলৈ চেষ্টা কৰি আছিলোঁ। তেতিয়াই মই তেওঁক সুধিলোঁ, দাদা ক'ত আছে বুলি। নবৌৱে মোক ক'লে যে তেওঁ বাহিৰলৈ ওলাই গৈছে, সোনকালেই আহিব। তাৰপিছত তেওঁ ক'লে যে, বিনোদ, তুমি ফ্ৰেছ হৈ লোৱা, মই তোমাৰ বাবে চাহ লৈ আহোঁ। আমি দুয়ো এতিয়া একেলগে বহি চাহ খালোঁ আৰু কিবা কিবি কথা পাতিবলৈ ধৰিলোঁ। নবৌ বহুতেই হাঁহিমুখী আৰু বন্ধুসুলভ স্বভাৱৰ আছিল, যাৰ পৰা মোৰ লাজটো অলপ লাহে লাহে কমি গৈছিল। অলপ সময়ৰ পিছতে দুৱাৰ বেলটো বাজিলে আৰু দাদা ভিতৰলৈ সোমাই আহিছিল। তেওঁ মোক কৈছিল যে এতিয়া ইয়াতে থাকি তুমি ভালকৈ নিজৰ পঢ়া শুনাত মন দিবা আৰু বেলেগ একো চিন্তা নকৰিবা। দাদাৰ কথাবিলাকে এতিয়া মোৰ মনটো অলপ পাতলাই দিছিল আৰু মোৰ বিশ্বাস হৈ গ'ল যে এই নতুন পৰিৱেশটোত মোৰ কোনো ধৰণৰ সমস্যা নহয়। এনেকৈ কিছুদিনৰ ভিতৰতে নবৌ আৰু মোৰ মাজত গভীৰ বন্ধুত্ব গঢ়ি উঠিল। নবৌৱে এই কথাটো সদায় মনত ৰাখিছিল যাতে মোৰ কোনো ধৰণৰ বস্তুৰ অভাৱ অনুভৱ নহয়। তাৰ মাজতে এতিয়া দাদাৰ ছুটি শেষ হৈ গ'ল। এতিয়া দাদা যোৱাৰ পিছত ঘৰখনত এক নিৰ্জনতাই বিৰাজ কৰিছিল। নবৌৰ মুখখনো দুখে চানি ধৰিলে। মই অনুভৱ কৰিলোঁ যে তেওঁ নিজৰ ভাৱনাৰ বোজাত ডুবি গৈ আছে। মই তেওঁক সান্তনা দিবলৈ চেষ্টা কৰিলোঁ আৰু লাহেকৈ সুধিলোঁ, নবৌ, কি হ'ল? আপুনি ইমান কিয় দুখ কৰি আছে? তেতিয়া নবৌৱে চলচলীয়া চকুৰে মোলৈ চালে আৰু ক'লে, বিনোদ, যেতিয়া তোমাৰ দাদা মোৰ লগত থাকে তেতিয়া মোৰ বহুত ভাল লাগে। এতিয়া তেওঁ যোৱাৰ পৰা তেওঁৰ নিসংগতাই মোক ভিতৰি ভিতৰি ভাঙি পেলাইছে। এনেকৈ কৈ তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিছিল। মই তেওঁৰ ওচৰলৈ গৈ তেওঁক সান্তনা দিলোঁ আৰু ক'লোঁ, নবৌ, আপুনি একেবাৰে চিন্তা নকৰিব, মই সদায় আপোনাৰ লগতে আছোঁ। মই কেতিয়াও আপোনাক অকলশৰীয়া অনুভৱ হ'বলৈ নিদিওঁ। মোৰ কথা শুনি নবৌ অলপ সহজ হ'ল। এতিয়া লাহে লাহে সকলোবিলাক সলনি হ'বলৈ ধৰিলে। পিছদিনা মই ৰাতিপুৱা ড্ৰয়িং ৰুমৰ চোফাখনত বহি আছিলোঁ। মোৰ হাতত এটা মোবাইল আছিল আৰু মোবাইলটোত মই কিবা কিবিবিলাক চাই আছিলোঁ। পৰিৱেশটো তেতিয়া একেবাৰে শান্ত হৈ আছিল। হঠাতে মোৰ চকু বাথৰুমৰ ফালে গ'ল। মই দেখিলোঁ যে নবৌৱে গা ধুই বাথৰুমৰ পৰা ওলাই আহিছে। তেওঁ এটা পাতল ৰঙৰ গ্ৰাউন পিন্ধি আছিল। তেওঁৰ চুলি খোলা আছিল, য'ৰ পৰা পানীৰ টোপাল পৰি আহিছিল। সেইটো দৃশ্য দেখি এতিয়া একেবাৰে মই থৰ লাগি চাই ৰৈছিলোঁ। তেওঁৰ সৌন্দৰ্যতাই যেন মোক বিচলিত কৰি তুলিছিল। মই এতিয়া নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু মোৰ মনৰ ভিতৰত এক অচিন ভাৱনা জাগিবলৈ ধৰিছিল। মোৰ মনত তেওঁৰ প্ৰতি এক বিশেষ আকৰ্ষণ জাগ্ৰত হ'বলৈ ধৰিলে। মই এতিয়া অনুভৱ কৰিলোঁ যে মোৰ মনত হঠাতে নানা ধৰণৰ ইচ্ছা আৰু সপোনৰ জন্ম হৈছিল।
নবুৰ এই ৰূপ দেখি মোৰ মনত তেওঁৰ প্ৰতি এক বিশেষ প্ৰকাৰৰ প্ৰেম আৰু স্নেহ উৎপন্ন হ'বলৈ ধৰিছিল। এতিয়া মই তৎক্ষণাত মোৰ চকু তেওঁৰ পৰা আঁতৰাই আনিলোঁ আৰু আকৌ মোৰ মোবাইলত ধ্যান দিবলৈ চেষ্টা কৰিলোঁ। মই মনতে নিজকে বুজালোঁ যে এই ভাৱনা ভুল। এতিয়া মই এই সকলোবিলাক মোৰ মগজুৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰিছিলোঁ। এনেকৈ কেইদিনমান পাৰ হৈ গ'ল আৰু আমি দুয়ো ইজনে আনজনৰ বহু ওচৰ চাপি গৈছিলোঁ। এতিয়া মোৰ মনত এটাই কথা আহি আছিল যে মই নবৌৰ লগত সকলো ইচ্ছা পূৰণ কৰিব লাগিব। এদিন মোৰ কলেজ বন্ধ আছিল আৰু ঘৰত কেৱল মই আৰু নবৌ আছিলোঁ। মই মোৰ কোঠাত জিৰণি লৈ আছিলোঁ আৰু নবৌও মোৰ কোঠাত নিজৰ কামতে ব্যস্ত আছিল। হঠাতে আমাৰ দুয়োৰে চকুৱে চকুৱে পৰিল। সেই পলটো কেনেকুৱা আছিল যেন আমি ইজনে সিজনক বুজাব পৰা নাছিলোঁ। কিন্তু আমাৰ মাজৰ সম্পৰ্কই আমাক যেন বাধা দি গৈ আছিল, যিটো সম্পৰ্ক এটা সীমাৰ ভিতৰত বন্ধা আছিল। মই তেওঁৰ ফালে চাই থাকিলোঁ আৰু তেওঁৰ চকুতো এটা প্ৰকাশ কৰিব নোৱাৰা উজ্জ্বলতা আছিল। যোৱা কিছুদিনৰ পৰা নবৌৱে মোৰ লগত অলপ বেছিকৈ ফ্ৰী হ'বলৈ চেষ্টা কৰিবলৈ ধৰিছিল। মই অনুভৱ কৰিছিলোঁ যে এতিয়া সময় আহি গ'ল যে ময়ো তেওঁৰ লগত অলপ প্ৰেমৰ কথা পাতোঁ। কিন্তু মোৰ মনত এটা সাধাৰণ ভয়ো আছিল। অৱশেষত অলপ সাহস গোটাই শেষত মই তেওঁক ক'লোঁ, নবৌ, আপোনাক মোৰ বহুত ভাল লাগে, মই আপোনাক বহুত পচন্দ কৰোঁ। সেয়া কোৱাৰ পিছত মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। মই সেয়া বুজিবলৈ পৰা নাছিলোঁ যে মোৰ এই কথাত নবৌৱে কি প্ৰতিক্ৰিয়া কৰিব। তেতিয়া তেওঁ মিচিকাই হাঁহি ক'লে যে তুমি মোৰ তাত এনেকুৱা কি দেখিলা? তাৰপিছত তেওঁ মোৰ উত্তৰলৈ বাট নাচাই মোৰ কোঠাৰ পৰা ওলাই গ'ল। মই এতিয়া বুজি পোৱা নাছিলোঁ যে তেওঁ মোৰ বাবে কি ভাবি আছে, কিন্তু তেওঁৰ হাঁহিয়ে মোক অলপ শান্তিও দিছিল। সন্ধিয়া সময় আছিল আৰু আমি দুয়ো একেলগে বহি চাহ নাস্তা খাই আছিলোঁ। হঠাতে মোৰ মনলৈ এটা প্ৰশ্ন আহিল আৰু সেয়া মই বেছি নভবাকৈ নবৌক সুধিয়েই পেলালোঁ। মই ক'লোঁ, নবৌ, আপোনাৰ বিয়াৰ 4 বছৰ হৈ গ'ল আৰু আপুনি এতিয়ালৈকে মাক হোৱাই নাই। মোৰ এই প্ৰশ্নটো শুনি নবৌৰ মনটো গম্ভীৰ হৈ পৰিছিল। তাৰপিছত তেওঁ এটা দীঘলকৈ উশাহ ল'লে আৰু নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰি ক'লে যে তোমাৰ দাদাই এই সমস্যাটোক লৈ ডাক্তৰৰ পৰামৰ্শ লৈছিল। মোৰ সকলো ৰিপৰ্টে নৰ্মেল আছে। আচলতে সমস্যাটো তোমাৰ দাদাৰহে আছে, সেইকাৰণে মই মাক হ'বলৈ পৰা নাই। নবৌৰ কথাত বেদনা আৰু নিৰাশা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল। এইবিলাক কৈ কৈ তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। নবৌৱে কৈছিল যে বিনোদ স্বামী স্ত্ৰীৰ জীৱন সন্তানৰ অবিহনে আধৰুৱা যেন লাগে। এই আধৰুৱা অনুভৱে এতিয়া মোক ভিতৰি ভিতৰি একেবাৰে ভাঙি পেলাইছে। তেওঁৰ এই কথাটো শুনি মোৰ এতিয়া মনটো ভৰি পৰিল। মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ আৰু লাহেকৈ তেওঁৰ হাতত ধৰি ক'লোঁ, নবৌ, আপুনি ইমান সাহসী। এই সময় এনেকৈ পাৰ হৈ যাব আৰু সকলো ঠিক হৈ যাব। এদিন নিশা মই কোঠাৰ বিচনাত বাগৰি নবৌৰ কথাই ভাবি আছিলোঁ। হঠাতে তেতিয়া নবৌ মোৰ কোঠালৈ আহিলে। তেওঁ মোৰ কোঠালৈ অহাৰ লগে লগে মই সেইবিলাক ভাৱনাৰ পৰা বাস্তৱলৈ ঘূৰি আহিলোঁ। নবৌৱে ক'লে, বিনোদ, তুমি শুই আছা? তেওঁৰ কথাত মই উঠি বহিলোঁ আৰু নবৌৰ ফালে চাইছিলোঁ। সেইটো সময়ত তেওঁ যেন কিবা এটা চিন্তা কৰি থকা যেন লাগিছিল। মই তেতিয়া সুধিলোঁ, কি হ'ল নবৌ, সকলো ঠিকে আছেনে? নবৌৰ চকুত এক অদ্ভুত উজ্জ্বলতা আছিল। কিবা কোৱাৰ আগতে তেওঁ এটা দীঘলকৈ উশাহ ল'লে আৰু ক'লে, তুমি জানানে তোমাৰ দাদা মোৰ পৰা বহু দিনলৈকে দূৰত থাকে। যেতিয়া মই তেওঁৰ লগত বিয়া হৈছিলোঁ তেতিয়া মোৰ এনেকুৱা লাগিছিল যেন তেওঁ মোৰ সকলো অভাৱ পূৰণ কৰিব, যিটো সকলো পত্নীয়ে নিজৰ স্বামীৰ পৰা বিচাৰে। এতিয়া নবৌৰ কথাৰ পৰা মই অনুমান কৰিলোঁ যে তেওঁৰ কি অনুভৱ হয়। মই নবৌক লাহেকৈ ক'লোঁ, এগৰাকী নাৰীৰ মন কেৱল ধন বা সম্পত্তিৰে নভৰে। তেওঁ নিজৰ স্বামীৰ পৰা সুখকণো বিচাৰে। নবৌৱে তেতিয়া মূৰটো ডুবিয়ালে আৰু তেওঁৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। এতিয়া নবৌৰ কথাবিলাক শুনি মই সিদ্ধান্ত ল'লোঁ যে মই নবৌক যিকোনো প্ৰকাৰে সুখী কৰিবলৈ চেষ্টা কৰি যাম। কিন্তু সম্পৰ্কৰ সীমাই মোক যেন বাধা দি ৰাখিছিল। তেতিয়াই নবৌৱে মোৰ হাতখনত ধৰিছিল আৰু মোক ক'লে যে মোক এটা সন্তান লাগে আৰু সেয়া কেৱল তুমিহে দিবলৈ পাৰিবা। নবৌৰ কথাটো শুনি এতিয়া মোৰ আচহুৱা যেন লাগিছিল, কিন্তু মই এজন ডেকা ল'ৰা আছিলোঁ আৰু মোৰ মনৰ ভিতৰৰ ভাৱনাক মই আৰু কিমান দিনলৈকে নিয়ন্ত্ৰণ কৰি ৰাখিম। সেইকাৰণে সেই নিশা মই নবৌৰ লগত মোৰ সকলো ইচ্ছা পূৰণ কৰিলোঁ আৰু এইবিলাক কৰাৰ পিছত মই কেতিয়া টোপনি গ'লোঁ মই গমেই নাপালোঁ। ৰাতিপুৱা যেতিয়া নবৌ উঠিছিল তেতিয়া তেওঁৰ মুখত এক বিশেষ ধৰণৰ উজ্জ্বলতা জিলিকি আছিল। এতিয়া মোৰ মনলৈ এটা কথাই আহিছিল যে যদিহে দাদাই এইবিলাক কথা কেনেবাকৈ গম পায় তেনেহ'লে তেওঁ চিৰদিনৰ কাৰণে মোৰ লগত সম্পৰ্ক ভাঙি পেলাব আৰু মোক এইখন ঘৰৰ পৰা উলিয়াই দিব। আৰু ইফালে নবৌৰ সুখখন দেখি মোৰ মনটো বহুত ভালো লাগিছিল আৰু আনফালেদি এই সম্পৰ্কটোক লৈ মই বহুতে চিন্তিত হৈ পৰিছিলোঁ। আমাৰ মাজত এতিয়া 4 মাহ ধৰি এই সম্পৰ্কবিলাক গঢ়ি উঠিছিল। দাদাৰ অনুপস্থিতিয়ে আমাৰ বাবে এক সুযোগৰ ৰাস্তা আনি দিছিল আৰু এনেকৈ প্ৰতি নিশাই আমি আমাৰ ইচ্ছাবিলাক পূৰণ কৰাত লাগি আছিলোঁ। এদিন হঠাতে নবৌৰ স্বাস্থ্য বেয়া হৈ গ'ল
তেওঁক বহুত চিন্তিত যেন দেখা গৈছিল। মই লগে লগে তেওঁক এতিয়া ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰে পৰীক্ষা কৰি ৰিপৰ্টটো চাই মিচিকাই হাঁহি ক'লে, আপুনি মা হ'বলৈ ওলাইছে। ডাক্তৰৰ এই কথাটো শুনি নবৌৰ মুখত এনেকৈ সুখৰ ঢৌ ববলৈ ধৰিলে যে যিটো মই আগতে কেতিয়াও দেখা নাছিলোঁ। তেওঁৰ চকুত উজ্জ্বলতা আছিল আৰু তেওঁৰ ওঠত হাঁহি বেৰিঙি উঠিছিল। সেই ক্ষণ তেওঁৰ জীৱনৰ সকলোতকৈ সুখৰ মুহূৰ্ত আছিল। ঘৰলৈ অহাৰ পিছত নবৌৱে মোক ক'লে যে আজি মই এই সুখ অনুভৱ কৰিলোঁ যি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। এতিয়া মই মা হ'বলৈ ওলাইছোঁ আৰু এই সকলোবিলাক তোমাৰ কাৰণেই সম্ভৱ হৈ উঠিছে। আৰু তেওঁ লগতে ক'লে যে এতিয়া তুমি দেউতাক হ'বলৈ ওলাইছা। নবৌৰ মুখত সুখৰ ছাপ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল, কিন্তু তেওঁৰ সুখৰ পৰিৱৰ্তে মোৰ মনৰ চিন্তা আৰু গভীৰ হ'বলৈ ধৰিছিল। মই বুজিব পৰা নাছিলোঁ যে এই পৰিস্থিতিটো কেনেকৈ চম্ভালোঁ। নবৌৱে এতিয়া মোৰ চিন্তাটো বুজিবলৈ পাৰিছিলে আৰু মোক সুধিলে যে বিনোদ কি হ'ল, তুমি ইমান চিন্তা কিয় কৰি আছা? মই তেতিয়া লাহেকৈ ক'লোঁ, নবৌ এইমাত্ৰ এইটোৱে ভাবি আছোঁ যে দাদাই মোৰ বিষয়ে কি ভাবিব। যদিহে দাদাই গম পায় তেওঁৰ অনুপস্থিতিত আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটি গৈছে। মই এনেকৈ কোৱাৰ লগে লগে নবৌৱে মৌন হৈ পৰিছিল আৰু তেওঁ সকলো কথা ক'বলৈ ধৰিলে। তেওঁ তেতিয়া ক'লে যে যেতিয়া তোমাৰ দেউতাৰ ফোন আহিলে যে তুমি পঢ়িবলৈ আমাৰ ইয়ালৈ আহিবলৈ ওলাইছা, সেই দিশাই তোমাৰ দাদাই মোক ক'লে যে বিনোদ এতিয়া ডাঙৰ হৈ গৈছে আৰু সি শাৰীৰিকভাৱেও সবল এটা ল'ৰা। সেইবাবে আমি এইটোও চেষ্টা কৰি চাব লাগে যে তুমি মা হোৱাত সি আমাক সহায় কৰিবলৈ পাৰিব নেকি। আমি আমাৰ সম্পৰ্ক মানুহৰ পৰা লুকুৱাই ৰাখিব লাগিব। আমি সকলোকে এইটোৱে দেখুৱাব লাগিব যে সন্তানটো আমাৰ দুয়োৰে পৰা হৈছে বুলি। সেয়া শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। নবৌৱে লগতে কৈছিল যে মই এইবিলাক কৰিবলৈ একেবাৰে মান্তি হোৱা নাছিলোঁ, কিন্তু তেওঁ মোক এনেকৈ ক'লে যে যদি তুমি এয়া নকৰা তেনেহ'লে মই তোমাক ডিভৰ্চ দিম আৰু তোমাক এইখন ঘৰৰ পৰা মই বাহিৰ কৰি দিম। তেওঁৰ সেই কথা শুনি মই মৌন হৈ পৰিলোঁ আৰু অৱশেষত তেওঁৰ কথাতে মই মান্তিক হৈ গৈছিলোঁ। মোৰ বিশ্বাসেই হোৱা নাছিল যে দাদাই এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ পাৰিব বুলি। কিছু সময়ৰ পিছত নবৌৱে মোৰ ওচৰলৈ আহিছিল আৰু মোৰ হাতত ধৰি ক'লে যে মোক শপত দিয়া যে তুমি এই সত্য কথাটো সদায় গোপনে ৰাখিবা, নহ'লে মই আৰু তোমাৰ দাদাই কাৰোৰে আগত মুখ উলিয়াবলৈ নোৱাৰিম। মই এতিয়া নবৌক শপত দিলোঁ যে এই সত্য কথাটো মই নিজৰ মাজতে লুকুৱাই ৰাখিম। নবৌৱে মোৰ ওপৰত বিশ্বাস কৰি ফূৰ্তিতে নাচি উঠিছিল আৰু লগে লগে দাদাক ফোন কৰি সেই খবৰটো শুনাইছিল। এনেকৈ লাহে লাহে দিনবিলাক বাগৰিবলৈ ধৰিলে আৰু 9 মাহৰ পিছত নবৌৰ এটা ধুনীয়া ল'ৰা সন্তানৰ জন্ম হ'ল। দাদাই এতিয়া আমেৰিকাৰ চাকৰিটো এৰি চিৰদিনৰ বাবে নিজৰ পৰিয়ালৰ লগত থকাৰ সিদ্ধান্ত ল'লে, কাৰণ এতিয়া তেওঁ নিজৰ সন্তানৰ লগত প্ৰতিটো মুহূৰ্তৰ আনন্দ ল'বলৈ বিচাৰিছিল আৰু তেওঁলোকে নিজৰ সন্তানৰ লগত একেলগে এতিয়া সুখেৰে বসবাস কৰিবলৈ ধৰিলে। তেওঁলোকৰ সম্পৰ্ক এইটোৱে প্ৰমাণ কৰিলে যে প্ৰকৃত সুখ আচলতে পৰিয়ালতহে পোৱা যায়। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।